হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু চেৱা পাঠশালা। আজি তোমালোকৰ ক্লাছ 9-ৰ অসমীয়াৰ যিটো বৈচিত্ৰ্যময় অসমৰ যিটো চুতীয়াসকল এই চেপ্টাৰটো আছে। এই চেপ্টাৰটোৰ যিমানখিনি ভিতৰৰ কুৱেশ্যন আনচাৰ ইয়াৰ উপৰি MCQ আৰু প্ৰশ্নাৱলীৰ যিখিনি কুৱেশ্যন আনচাৰ আছে মই তোমালোকৰ কাৰণে একেবাৰে শ্বৰ্ট ফৰ্মত লিখি আনিছো, যাতে তোমালোকে এবাৰ ৰিডিং মেলি যাতে মনত থাকে আৰু পৰীক্ষাত যাতে ফুল মাৰ্কছ পোৱা। গতিকে আজিৰ ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু কুৱেশ্যন আনচাৰখিনি একদম ধুনীয়াকৈ মই লিখি আনিছো। তোমালোকে লগে লগে বহীত লিখি ল'বা, চাবা তোমালোকৰ গোটেইখিনি একেবাৰে মনত থাকি যাব। গতিকে তোমালোকে কুৱেশ্যনখিনি লিখি যোৱা। ইয়াৰ পিছত মই ভিডিঅ'ৰ শেষত তোমালোকক যিখিনি ভিতৰৰ কুৱেশ্যন আনচাৰ আছে আৰু MCQ খিনি মই বাছি দিম, হ'ব? প্ৰশ্নাৱলীৰ প্ৰথম কুৱেশ্যনটো চোৱা যে চুতীয়াসকলৰ আদি বাসস্থান ক'ত আছিল? উত্তৰ: চুতীয়াসকলৰ আদি বাসস্থান হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবত অৱস্থিত স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলত আছিল। তাৰপিছত 2 নম্বৰ চোৱা যে চুতীয়া শব্দৰ উৎপত্তি কোন শব্দৰ পৰা হৈছিল? উত্তৰ: স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলৰ পৰা অহা বাবে চুতীয়াসকলক প্ৰথমতে স্বাতীয়া বোলা হৈছিল। কালক্ৰমত স্বাতীয়া শব্দৰ পৰাই কি আহিছিল? চুতীয়া শব্দৰ উৎপত্তি হৈছিল। 3 নম্বৰ কুৱেশ্যন যিটো আছে চোৱা, চুতীয়াসকলৰ এগৰাকী বীৰাংগনাৰ নাম লিখা। উত্তৰ: চুতীয়াসকলৰ এগৰাকী বীৰাংগনাৰ নাম হৈছে ৰাণী বীৰাংগনা সতী। এতিয়া চোৱা, প্ৰথম কি দিছে? সোণাৰাম চুতীয়া। চোৱা, সোণাৰাম চুতীয়া, ইংৰাজী সোণাৰাম চুতীয়া, জন্ম হৈছিল 8 জুন 1915, মৃত্যু 30 জানুৱাৰী 2015। একাধাৰে তেওঁ আছিল এজন শিক্ষক, নিষ্ঠাৱান সমাজ সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু। তেখেত 9 বাৰকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কি আছিল? পদাধিকাৰৰ দায়িত্ব বহন কৰি তেখেতে এই সংগঠনক উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠন ৰূপে উন্নীত কৰি তুলিছিল। তেখেতে অসম চৰকাৰৰ পৰা 2000 চনত কেবিনেট মৰ্যাদাসহ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল। তেখেতে 12খন গ্ৰন্থ ৰচনা কৰাৰ উপৰিও 4 গুৰুৰো অধিক প্ৰবন্ধ লিখিছিল। বৈষ্ণৱ দৰ্শনত অগাধ পাণ্ডিত্যৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই তেখেতক বৈষ্ণৱ পণ্ডিত উপাধিৰে বিভূষিত কৰিছে। তাৰপিছত খ চোৱা যে ডক্টৰ স্বৰ্ণলতা বৰুৱা। স্বৰ্ণলতা দেৱী বা স্বৰ্ণলতা বৰুৱা জোনাকী যুগৰ এগৰাকী প্ৰধান লেখিকা আছিল। তেওঁৰ পিতৃৰ নাম আছিল গুণাভিৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল বিষ্ণুপ্ৰিয়া দেৱী। তেওঁ পিতৃ মাতৃৰ একমাত্ৰ কন্যা আছিল। যি সময়ত অসমৰ 100% মহিলাই নিৰক্ষৰ আছিল, সেই সময়তে কলিকতাৰ দৰে চহৰত শিক্ষা গ্ৰহণ কৰিবলৈ গৈ প্ৰগতিশীল মনৰ পৰিচয় দিছিল। মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে ভাৰতৰ স্বাধীনতাৰ বাবে অসহযোগ আন্দোলন, সত্যাগ্ৰহ আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদিত যোগদান কৰিছিল। বিদ্ৰোহৰ অভিযোগত তেখেতক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। 14 বছৰ বয়সত তেওঁ আদৰ্শ তিৰোতাৰ বিৱৰণ দি তেওঁৰ জীৱনৰ প্ৰথম আৰু একমাত্ৰ গ্ৰন্থ আৰ্হি তিৰোতা ৰচনা কৰিছিল। অসমীয়া মহিলা লেখকে লিখা এইখনেই প্ৰথম জীৱনী গ্ৰন্থ। অসমৰ পৰা কলিকতালৈ গৈ শিক্ষা লাভ কৰা প্ৰথম দুগৰাকী ছোৱালী আছিল স্বৰ্ণলতা আৰু সৰলা। সৰলা দেৱী লোকনায়ক অমিয় কুমাৰ দাসৰ মাতৃ। চোৱা যে চিদানন্দ শইকীয়া। 1924 খ্ৰীষ্টাব্দত গোলাঘাট জিলাৰ বোকাখাট 10 গাঁৱত চিদানন্দ শইকীয়াৰ জন্ম হৈছিল। চিদানন্দ শইকীয়া আছিল শিক্ষাব্ৰতী স্বাধীনতা সংগ্ৰামী। চিদানন্দ শইকীয়াদেৱে 27খনকৈ গ্ৰন্থ প্ৰণয়ন কৰিছিল। তাৰে ভিতৰত কেইখনমান হ'ল ছোভিয়েট নাৰী, সীমান্ত গান্ধী, জুয়ে পুৰা শোল, সেউজীয়া বোল, জীয়া ঢল বাগৰি যায়, ৰাছিয়ান সাহিত্য আদি। ইয়াৰ উপৰিও বহুকেইখন গ্ৰন্থ সম্পাদনা কৰিছিল আৰু বাতৰি কাকত, আলোচনী আদিত ভালেমান প্ৰবন্ধ ৰচনা কৰিছিল। সাহিত্য চৰ্চাৰ বাবে মস্কো, তাৰপিছত তাছখণ্ড, ৰিগা আদি ভ্ৰমণ কৰিবলৈ সুবিধা লাভ কৰা এইগৰাকী ব্যক্তিয়ে ছোভিয়েট দেশ নেহৰু বঁটা, সাহিত্য পেঞ্চন আৰু শিক্ষক বঁটা লাভ কৰিছিল। অসমৰ সংবাদ সেৱাৰ জগতখনলৈ তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। বোকাখাট চহৰৰ নিকটৱৰ্তী কাজিৰঙা মৌজাৰ কলাখোৱা গাঁৱৰ ভূমিহীন লোকসকলক 10 বিঘা পৰিমাণ মাটি দান কৰিব পৰাটো দুখীয়া দৰিদ্ৰৰ প্ৰতি সহানুভূতিৰ লগতে তেওঁৰ নিৰ্মোহ ব্যক্তিত্বৰ উল্লেখযোগ্য দিশ। তাৰপিছত চোৱা ঘ যে ৰোষেশ্বৰ বৰুৱা। ৰোষেশ্বৰ বৰুৱা আছিল অসম ভাৰতৰ এগৰাকী চাহ খেতিয়ক। 19 শতিকাৰ শেষাৰ্ধত তেওঁ অসমৰ যোৰহাটত চাহ খেতি কৰিছিল। পদ্মনাথ গোহাঁই বৰুৱাৰ অসম বুৰঞ্জী আৰু 2-1 তথ্যসূত্ৰ মতে ৰোষেশ্বৰ বৰুৱা অসমৰ প্ৰথমগৰাকী চাহ খেতিয়ক। 5 নম্বৰ কুৱেশ্যন চোৱা, চুতীয়াসকলৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা। উত্তৰ: চুতীয়াসকল অসমৰ আদিম জনসমষ্টিসমূহৰ ভিতৰত অন্যতম। তেওঁলোকৰ আদি বাসস্থান হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবৰ স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চল আছিল। তাৰ পৰা তেওঁলোক সোৱণশিৰি নদীৰ পাৰে পাৰে পশ্চিমলৈ প্ৰব্ৰজন কৰি
বৰ্তমানৰ লখিমপুৰ অঞ্চলত বসতি স্থাপন কৰে। তেওঁলোকৰ পুৰণি ৰাজ্য বিদৰ্ভ নামেৰে জনাজাত আছিল। চুতীয়াসকল প্ৰধানতঃ দেৱী উপাসক আছিল। তেওঁলোকৰ সমৃদ্ধ সাংস্কৃতিক পৰম্পৰা আছিল আৰু ভাস্কৰ্য শিল্পত বিশেষ দক্ষতা আছিল। তেওঁলোকে হাতী, ঘোঁৰা আৰু গৰু ম'হ আদি পালন কৰিছিল আৰু কৃষি শিল্প আদিতো উন্নত আছিল। এতিয়া চোৱা কেইটামান পাঠৰ ভিতৰত যিখিনি মই অতিৰিক্তভাৱে তোমালোকক MCQ বাছি দিছো। প্ৰথম MCQ চোৱা যে চুতীয়াসকলৰ আদি বাসস্থান ক'ত আছিল? অপশ্যন এ ব্ৰহ্মপুত্ৰ উপত্যকা, খ দিছে খাসী পাহাৰ, গ দিছে মানস সৰোবৰৰ পূবৰ স্বাত সৰোবৰৰ অঞ্চল। কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন গ শুদ্ধ হ'ব। তাৰপিছত চোৱা 2 নম্বৰ চুতীয়া শব্দটোৰ উৎপত্তি কোন শব্দৰ পৰা হৈছে? চুতীয়া কোনটো শব্দৰ পৰা? যে স্বাতীয়া। 2 চোৱা যে চুতীয়া শব্দটোৰ উৎপত্তি কোন শব্দৰ পৰা হৈছে? যে অপশ্যন খ হ'ব স্বাতীয়া। তাৰপিছত চোৱা নেক্সট 3 নম্বৰ চুতীয়াসকলৰ এগৰাকী বীৰাংগনাৰ নাম লিখা। অপশ্যন খ হ'ব যে ৰাণী বীৰাংগনা সতী। 4 নম্বৰ কুৱেশ্যন চোৱা চুতীয়াসকলৰ পুৰণি ৰাজ্যৰ নাম কি আছিল? উত্তৰ হ'ব খ যে বিদৰ্ভ। 5 চোৱা চিদানন্দ শইকীয়াই মুঠ কিমানখন গ্ৰন্থ ৰচনা কৰিছিল? অপশ্যন গ 27খন। 6 নম্বৰ চোৱা চুতীয়াসকল প্ৰধানতঃ কোন দিশলৈ প্ৰব্ৰজন কৰি বৰ্তমানৰ অসমৰ স্থায়ী হৈছিল? অপশ্যন হ'ব গ যে পশ্চিমলৈ। 7 চোৱা চুতীয়াসকলৰ সাংস্কৃতিক পৰম্পৰাত তেওঁলোক কোনটো শিল্পত বিশেষভাৱে চহকী আছিল? অপশ্যন হ'ব খ ভাস্কৰ্য শিল্প। 8 চোৱা তলৰ কোনগৰাকী চুতীয়া ব্যক্তিয়ে ছোভিয়েট নাৰী বা সীমান্ত গান্ধী আদি গ্ৰন্থ ৰচনা কৰিছিল? অপশ্যন হ'ব গ যে চিদানন্দ শইকীয়া। 9 চোৱা চুতীয়াসকলে প্ৰধানতঃ কাৰ উপাসক আছিল? উত্তৰ হ'ব গ যে দেৱী। 10 চোৱা চুতীয়াসকলৰ বিষয়ে অধ্যয়ন কৰা ইতিহাসবিদ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে তেওঁলোকৰ নাম ক'ৰ পৰা আহিছে? উত্তৰ স্বাতীয়া শব্দৰ পৰা। অপশ্যন হ'ব খ। গতিকে ষ্টুডেণ্ট তোমালোকৰ আজি এই চুতীয়াসকল এই চেপ্টাৰটোৰ যিমানখিনি কুৱেশ্যন আনচাৰ আছিল মই গোটেইখিনি কৈ দিলো। এতিয়া ভিতৰৰ যিখিনি কুৱেশ্যন আনচাৰ আছে সেইখিনি তোমালোকক MCQ আকাৰে মই দিছোৱেই, তথাপি ইমানো চোৱাৰ দৰকাৰ নাই। তোমালোকে কি কৰিবা এই যিখিনি প্ৰশ্নাৱলীৰ কুৱেশ্যন আনচাৰ আছে ন এই কুৱেশ্যন আনচাৰ খিনি চাবা, তোমালোকৰ এইখিনি যথেষ্ট হৈ যাব। গতিকে আজিৰ ভিডিঅ'টো লাইক কৰি দিবা আৰু ইয়াৰ নেক্সট ক্লাছত মই তোমালোকৰ যিখিনি ৰৈ যোৱা চেপ্টাৰ আছে গোটেইখিনি মই আলোচনা কৰি দিম। ইয়াৰ উপৰি তোমালোকৰ ক্লাছ 9ৰ মই অসমীয়া, ইংৰাজী, বিজ্ঞান, গণিত গোটেইকেইটা বিষয় মই তোমালোকক ফ্ৰী অফ কষ্টত দি আছো। গতিকে তোমালোকে আমাৰ সেয়া পাঠশালা ছাবস্ক্ৰাইব কৰিবা এইটো চেনেল। গতিকে আজিলৈ আহিছো, ভিডিঅ'টো লাইক কৰি দিবা। থেংক ইউ।